নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ জালি কোমোৰাৰ তৰকাৰী। সেয়া তাৰ কাৰণে জালি কোমোৰাটো সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইফালে তৰকাৰীত দিয়াৰ কাৰণে কেঁচা জলকীয়া 3টা আৰু পিঁয়াজ এটা কাটি লৈছোঁ। এয়া আমাৰ কেৰাহী গৰম হৈ গৈছে। এতিয়া মই কেৰাহীত তেল দি দিছোঁ অকণমান। এয়া আমাৰ তেলখিনি গৰম হৈছে। তেল গৰম হোৱাৰ লগে লগে পাঁচফোৰণ কেইটামান দি দিলোঁ আৰু এতিয়া কেঁচা জলকীয়া দি দিলোঁ, লগতে পিঁয়াজখিনি দি দিলোঁ। এয়া পিঁয়াজখিনি ভাজি লাগি গৈছে। এতিয়া মই ইয়াতে কোমোৰাখিনি দি দিওঁ। এতিয়া মই সোৱাদ অনুযায়ী দি দিম নিমখ আৰু দি দিম এইবাৰ ৰংগুড়া অকণমান। এতিয়া ভালদৰে লৰাই দিম। ঢাকনি লগাই দিলোঁ। এনেদৰে অকণমান সময় ঢাকনি লগাই ৰাখি দিম। ঢাকনি লগাই দিলোঁ। এতিয়া মই ইয়াতে কেঁচামান চাউল দি দিম। এতিয়া যিহেতু আকৌ মই কিছু সময়ৰ কাৰণে ঢাকনি লগাই দিম। জালি কোমোৰাৰ সদায় এটা এটা টেঙা টেঙা ভাৱ থাকে, সেইকাৰণে মই অকণমান কলৰ খাৰ দি দিম ইয়াতে, টেঙা টেঙা ভাৱটো যোৱাৰ কাৰণে। আকৌ ঢাকি দিম। আমাৰ জালি কোমোৰাখিনি প্ৰায় সিজি উঠিছে। এনেদৰে আৰু 5 মিনিট সময় ঢাকনি লগাই ৰাখি দিম। তাৰপিছতে আজি আমাৰ জালি কোমোৰা ৰেচিপি গৰমে গৰমে খোৱাৰ কাৰণে ৰেডি হৈ যাব। এয়া আমাৰ জালি কোমোৰা ৰেচিপি সম্পূৰ্ণ ৰেডি হৈ গ'ল। এতিয়া আমি গৰম ভাতৰ লগত গৰমে গৰমে খাব পাৰিম। এয়া আমাৰ কোমোৰাৰ তৰকাৰী সম্পূৰ্ণ খোৱাৰ কাৰণে ৰেডি হৈ গৈছে। এই তৰকাৰী আপোনালোকে ৰুটি, পৰাঠা বা গৰম ভাতৰ লগত খাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।